গাবৰু ছোৱালী ঘূৰি ঘূৰি চোৱাৰ এতিয়া বয়সে মোৰ। অ দুষ্টি নাগাবি নাগাবি, বহুত দুখ লাগে, বুকুখন ফাটি যায় অ, বুকুখন ফাটি যায়। জুবিন দাৰ গান শুনিলে বুকুখন ফাটি যায়। অ ভাই বুকুখন ফাটি যায় বুলি ক'লেওতো নহ'ব। জুবিন দা আমাৰ প্ৰাণৰ হয়, আমাৰ হিয়াৰ আমঠু হয়। জুবিন দাৰ গান সদায় গাম আৰু গাই থাকিম, আৰু আগলৈ জুবিন দাৰ গানে চলিব। জয় জুবিন দা। তাকে মই ৰাতিপুৱা ভাবি আছিলো অ। পিছে বগলীক কলি নাই কথাষাৰ? বগলীকো জনাই দে আকৌ, লগতে যাম। ৰহ মই বগলীক এতিয়া ফোনটো লগাওঁ, বগলীকো জনাব লাগিব। পিছে পুতুকণ মই ফোনটো নানিলো নহয়, তোৰ পৰা লগাচোন। অ লগাইছো, ৰবা। হেল্ল' হেল্ল', অ বগলী, আমি আজি ৰৈ ৰৈ বিনালেখন চাবলৈ যাম 4টা বজাত। তই চাবলৈ যাবি নাই? যাওঁ যদি ওলাবি 4টা বজাত। কিমাননো ঘৰত দুখ কৰি থাকিবি অ। আমাৰ আকৌ গাৰ্লফ্ৰেণ্ড এজনীও নাই নহয়, গাৰ্লফ্ৰেণ্ডজনীকে দুখৰ কথা কওঁ, সেইজনীও নাই। হ'ব দে বাই, কায়িকভাৱে জুবিন দা আমাৰ লগত নাথাকিলেও ৰৈ ৰৈ বিনালেখনে চাই মনটোকে শান্তি কৰি আহোগে। অথনিৰ পৰা পেচাব ব্লক হৈ থকা নিচিনা লাগিছিল দেই, এতিয়াহে ভাল লাগিছে। ইমানকণ মানুহখিনিৰ আগত কেনেকৈ পেচাব কৰোঁ। এতিয়া জংঘলটো পালোঁ, পেচাবটো কৰি দিছোঁ, ভাল লাগিছে দেই, এতিয়াহে শান্তি লাগিছে আৰু। ঐ ভতুৱা দেখিছ, এইজনক আকৌ লগ পালোৱে নহয়। য'ত যাওঁ তাতে লগ পাওঁ দেই এইজনক, সঁচাকে কেতিয়াবা। ঐ মোৰ ভয় লাগিছে দেখোন। হাত ভয় নকৰিব, এই পুতুকণ থাকোঁতে তোক কিহৰ ভয়? ঐ বল বল, আমি লাহেকৈ পিছফালৰ পৰা যাওঁ, সি নেদেখাৰ আগতে যাওঁ, নহ'লে আকৌ আমাক ৰখাই মেলি আকৌ বহুত জ্ঞান শুনাই থাকিব। বল বল বল। ঐ ল'ৰা, তহঁতি আকৌ ক'ত আহিছ ইয়াত হা? সেই বৰ্তা, আমি মানে ৰৈ ৰৈ বিনালেখন চাম বুলি বগলীক মাতি থৈ আহোঁ বুলি তালৈ গৈছিলোঁ অ। তহঁতি ৰৈ ৰৈ বিনালেখন চাবলৈ যাওঁ? খুব ভাল কৰিছ। টিকেট ল'লি নাই পিছে? অ বৰ্তা, এতিয়া মোবাইলত টিকেট কাটিমেই আৰু। দে নহ'লে মই গৈ থাকোঁ। মই মিটিং এখনলৈ গৈছিলোঁ পেচাব লাগিছিলে, তাত টাউনত ক'তনো কৰিবি, সেইকাৰণে ইয়াতে আৰু জংঘলত আহিলোঁ। দে মই গৈ থাকোঁ দে, তহঁতিও গৈ থাকিবি। শান্তি দেই, তেনে যে ওলাই আহিব পাৰিলোঁ এইজনৰ পৰা। ঐ বগলীটো আৰু আৰাম কৰি শুই থাকিব নালাগে, ওলা ৰৈ ৰৈ বিনালেখন চাব যাব লাগে, ওলা। কি ভাই শুনিছ? এই ভয়টো দেখিছ? শিখৰ খাবলৈ পইচা নাই নহয়, তহঁতি মেনেজ কৰিব পাৰিবি নে নোৱাৰ? কিতাপটো আৰু ৰেকটোলৈ পৰিবিগে, তাৰপিছত নকবি আকৌ পুতুকণে নাক মুখে সমান কৰি দিলে বুলি। ৰহ উঠিলোঁ, মুখখন ধুই আহোঁগে, ৰহ তহঁতি ইয়াতে বহ। তহঁতি ক'ৰবালৈ যাবলৈ ওলাইছ নেকি? ক'লৈ যাওঁ বাৰু? আমাৰ এইজালে আকৌ শুয়ে আছিলে, দিনটো শুই আছিলে, ৰাতিপুৱাৰ পৰা উঠ তহঁতি আহাতে উঠিছে চাগে। বৰ্তা, আমি মানে ৰৈ ৰৈ বিনালেখন চাবলৈ যাওঁ, তাকে বগলীকো মাতি থৈ আহোঁ বুলি আহিলোঁ। যোৱাকালিৰ পৰা ষ্টাৰ্ট দি দিলে নহয়। খুব ভাল কাম কৰিছে বোপাইহঁত, চাবলৈ যা। ময়ো এপাক চাব যাব লাগিব, মানুহকেইটা লাহেকৈ কমি লওক, ময়ো যাম আৰু। তহঁতি চাবলৈ যাবি আৰু দেই, মই বাহিৰৰ পৰা আহোঁগৈ অলপ। আকৌ বগলীয়ে কি কৰিছেগে ভিতৰত, লাগি ধৰিলে যে? ঐ বগলী, তই কি কৰিছগে ভিতৰত? মাইকী নিচিনা ইমান সময় লাগিছে যে ওলাওঁতে? বল হৈ গ'ল। ঐ কুকুৰ, তই মোৰ বিচনাত থকা পইচাখিনি চুৰ কৰি পেলাই নি ক'ত পলাইছ হা? মই লৈছিলো হয়, কিন্তু মই বেয়া কামত লোৱা নাই নহয়। নহ'লে তই কিহৰ কামৰ কাৰণে ললি হা কুকুৰ? সেই ককা, মানে ৰৈ ৰৈ বিনালে চাম বুলি মই পইচাখিনি ললো। তই কুকুৰ তই ক'ব নোৱাৰিছিলি, মোৰ পৰা তই খুজি ল'ব নোৱাৰিছিলি। তই চুৰ কৰিলি যে, তোৰ এই স্বভাৱটো নগ'ল আৰু ন? ঐ পুতুকণ, পলা সোনকালে পলা, বুঢ়া এতিয়া ভালকে দিব, পলা। ককা, আপুনি চাম বুলি ক'লে লৈ যাম নহয়, এতিয়া আপোনাৰ কাৰণে টিকেট কৰি দিম। আপোনাৰ খাতৰটো চিনেমা হললৈ লৈ যাম, নেকান্দিব ককা, নেকান্দিব। চবেই চাবলৈ যাম জুবিন দাৰ চিনেমাখন, আপোনাক লৈ যাম। কোৱা নাই জুবিন গাৰ্গৰ অন্তিমখন চিনেমাখন চাবলৈ মোক কেলৈ লৈ যোৱা নাই হা? বোপাই, লৈ যাবিহি দেই। মোৰ ঘড়ীটো ভাঙি গ'ল নহয়, মই এটা সময়ো চাবলৈ নোৱাৰো, ক'ত চাম? মোক লৈ যাবিহি আৰু সময়টো চাই, ঘৰলৈ তই আহিবি আৰু সঠিক সময়ত। ককা, সময়ত আহি মই লৈ যামহি আপোনাক, আপুনি দুপৰীয়া টাইমতে ওলাই থাকিব। বোপাই,
হ'ব দে, মোৰ কাম কেইটামান আছে কৰি লওঁগেহি। এটা দুপৰীয়া লাহেকে হ'বই। হয়, মই ভেবেলি কেমেৰা পাৰ্চন ৰঞ্জিতে দেখাবলৈ চেষ্টা কৰিছে আজি লাখ লাখ জনতাই কান্দিছে জুবিনদাৰ অনুপস্থিতিত। আজি ৰৈ ৰৈ বিনালে চাই আজি হুৱাই কান্দিছে মানুহে। তাৰে কিছু কথা জানিবলৈ চেষ্টা কৰিছো, বলক। এজনী বাইদেউক লগ পাইছো। কেতিয়াও ভবা নাছিলো এই চিনেমাখন যে জুবিনদাৰ অবিহনে চাম। ৰৈ ৰৈ বিনালে কেতিয়াও ভবা নাই সেইটো কথা। এই চব শেষ হৈ গ'ল। জুবিনদা আপুনি ঘূৰি আহক, তাকে কৈছো। এই হাৰামিকেইটা আপোনাক মাৰিলে, কিন্তু কেতিয়াও আমাৰ মনৰ পৰা মাৰি মুচি পেলাব নোৱাৰে। আজি চবেই জনতাই কান্দিছে, আজি ৰাইজে কান্দিছে আপোনাক লৈ। ক'বলৈ ভাষা নোহোৱা হৈ গৈছে। একদম মনটো উদং কৰি গুচি গ'ল দাদাই। কিনো ক'ম, ৰাইজ সকলোৱে আহক আৰু ৰৈ ৰৈ বিনালে চিনেমাখন চাওক। আৰু এনেকৈ জুবিনদাক আমি সদায় মনত ৰাখিব লাগিব। কিনো আৰু ক'বলৈ ভাষা নোহোৱা হৈ গৈছে। মোৰ একেবাৰে মাত নোলোৱা হৈছে আজি। চাওঁতে অকল কান্দিয়ে আছোঁ। কি কওঁ মুঠতে চাবই পৰা নাই। কি কৰোঁ মুঠতে চাইছোঁ, আকৌ মুচিছোঁ, চকু পানী এনেকৈ হৈছে। ককা আপুনি কি ক'ব ৰৈ ৰৈ বিনালে এই চিনেমাখনৰ ওপৰত? কি ক'ব আপুনি দুআষাৰমান কওকচোন। কিনো কম আইজনী, এই শ্যাম কানু নে কি, সেইটো থিয়েটাৰ কানুক আৰু সিদ্ধাৰ্থ শৰ্মা নে কি বেপাৰী বুলি কৈছে চবে। সেইটোক মই পালে দুই টুকুৰা কৰিম এতিয়া। মোৰ আগত আহিব লাগে কুকুৰকেইটা, মই ভালকে দিম সিহঁতক। কান্দিছো দেই আইজনী, কান্দিছো। ভিতৰত কান্দিয়ে আছো চিনেমাটো চাই। বোপাইটোক লৈ গ'ল সিহঁতি। বেপাৰ কৰিলে, চব বেপাৰ কৰিলে। ইমান ভাল মানুহজনক লৈ গ'ল, ক'ত এতিয়া ঘূৰাই পাম? এনেকুৱা মানুহ পাবলৈ নাই। সি মানুহৰ ৰূপত ভগৱান আছিলে, এতিয়া নাইগে। আইজনী কান্দিছো। এই দুটাক মই পালে ভালকে বজাম, দুই টুকুৰা কৰিম পাৰিলে। সিহঁতি দুটাক মোৰ চকু আগত আহিব লাগে। এতিয়া সকলোৰে চকুত চকুলো। এতিয়া কোনো ক'ব পৰা অৱস্থাত নাই। মই ইয়াতে সামৰিছোঁ।